B.Ed আপোনাৰ খুব এটা ডিমান্ডেড কোৰ্স হয় বেচেলৰ অফ এডুকেশ্যন যেটো আপোনাৰ বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান শিক্ষকতা কৰিবৰ কাৰণে আপোনাৰ এই ডিগ্ৰীটো অতিকৈ প্ৰয়োজনীয় হাই স্কুল হওক আপোনাৰ আপাৰ প্ৰাইমাৰী হায়াৰ সেকেন্ডাৰী আৰু অসমৰ এখন ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি তাৰ আন্ডাৰত আপোনাৰ B.Ed কোৰ্স প্ৰভাইড কৰে ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছৰ ভিতৰতো আছে আপোনাৰ আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰত বিভিন্ন ধৰণৰ কলেজত এই কোৰ্সটো প্ৰভাইড কৰে তাৰ এক্সাম এন্ট্ৰেন্স কন্ডাক্ট কৰে কমন এন্ট্ৰেন্স এক্সাম টেষ্ট B.Ed CET 2024 এটো আপোনাৰ 13 জুলাই তাৰিখে শনিবাৰে পাতিব তাৰ কাৰণে অনলাইন এপ্লিকেশন ফৰ্ম চলি আছে আৰু আপোনাৰ এপ্লাই কৰিবৰ কাৰণে আপোনাৰ ডিগ্ৰীত বা মাষ্টাৰ ডিগ্ৰীত আপোনাৰ 50% মাৰ্ক লাগিব এগ্ৰিগেট অনলাইন এপ্লিকেশন আমাৰ 1 মেৰ পৰা 30 মে লৈ হ'ব আপোনাৰ এই কমপ্লিট 1 মান্থ হ'ব আপোনাৰ অনলাইন এপ্লিকেশন আৰু অনলাইন এপ্লাই কৰিবৰ কাৰণে আপুনি এইটো ওয়েবসাইট যাব লাগিব www.dibru.ac.in ইয়াত গৈ আপুনি ৰেজিষ্টাৰ কৰিব লাগিব ফাৰ্স্ট ৰেজিষ্টাৰ কৰি আপুনি স্টেপ বাই স্টেপ ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপুনি পেমেন্ট কৰিব লাগিব 950 টকা 950 এইটো আপুনি বিভিন্ন ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইন্টাৰনেট বেংকিংৰ থ্ৰু দি আপুনি পেমেন্ট কৰিব পাৰে যেটো ডিব্ৰুগড় ইউনিভাৰ্সিটি আপোনাৰ আপাৰ আসামত পৰে গতি আপাৰ আসামৰ বিভিন্ন জেগাত ইয়াৰ সেন্টাৰ পাতিছে আপোনাৰ ডিব্ৰুগড়ত আপুনি এক্সাম দিব পাৰিব যোৰহাটত পাৰিব গোলাঘাট আছে লখিমপুৰ ধেমাজি তিনিচুকীয়া ঢকুৱাখানা শিৱসাগৰ তো এইকেইটা জেগাত আপুনি যিকোনো এটা জেগাত গৈ আপুনি এক্সাম দিব পাৰিব সিলেক্ট কৰিব লাগিব আৰু সেন্টাৰ কোড বিলাক ইয়াত দিয়া আছে ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনাৰ সেন্টাৰ কোড বহাব লাগিব ইয়াৰ পৰা চাই পিনে বহালে হ'ল সো হেকত এটা ইম্পৰ্টেন্ট আপুনি মনত ৰাখিব অনলাইন এপ্লিকেশন হ'ব আপোনাৰ 1 তাৰিখৰ পৰা মে অলৰেডি হৈ আছে লাষ্ট ডেট আপোনাৰ 30 মে এক্সাম কন্ডাক্ট কৰিব আপোনাৰ 13 জুলাই 13 জুলাই তাৰিখে আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিব 25 জুলাইৰ আগত by 25 July. Thank you for watching this video. ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব